यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কণী, গাখীৰ আৰু মাংসৰ বাবদ আমাৰ ৰাজ্যৰ পৰা কেইবাশ কোটি টকা ওলাই যায়। ইয়াৰ মূলতেই হ'ল আমাৰ অনুৎপাদনশীল পশুধন আৰু হাঁহ কুকুৰা। কিন্তু উন্নত জাতৰ পশুধন, হাঁহ কুকুৰা পালন কৰি গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালে নিজৰ প্ৰয়োজনীয় পৰিপুষ্টিৰ উপৰিও অতিৰিক্ত আয়ৰ পথ গঢ়িব পাৰে। ফলত ধনৰ বহিগমন ৰোধ হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব। শেহতীয়াকৈ এচাম উদ্যমী পশুপালকে ব্যৱসায়িক ভিত্তিত হাঁহ কুকুৰা পালন কৰি যথেষ্ট লাভৱান হৈছে। ৰাজ্যখনত কণী উৎপাদন বৃদ্ধিৰ বাবে ব্যৱসায়িক ভিত্তিক কুকুৰা পালন আৰু বেকয়াৰ্ড পল্ট্ৰি ফাৰ্মিং বা পিছ চোতালত কুকুৰা পালনত গুৰুত্ব দিছে, যাৰ বাবে স্পীড আৰু স্কোপ আঁচনিৰ অধীনত ব্যৱসায়িক কুকুৰা পালনৰ উদ্যমীক ৰাজসাহাৰ্যও প্ৰদান কৰিছে। নলবাৰী জিলাৰ এলেংগিদলৰ প্ৰমোদৰ ৰহমান এজন উদ্যমী কুকুৰা পালক। তেখেতে ডিপ লিটাৰ ছিষ্টেমত কণী আৰু মাংসৰ বাবে প্ৰায় 2000 কুকুৰা পালন কৰি আছে। উল্লেখনীয় যে ৰহমানে জৈৱ সুৰক্ষাতো গুৰুত্ব দিছে। তেনেদৰে 2জন শিক্ষিত পুত্ৰকো জড়িত কৰাইছে। এই প্ৰসংগত প্ৰমোদৰ ৰহমান পুত্ৰদ্বয় ৰেকিব আৰু আকিবে কয় এনেদৰে। এই কুকুৰা ফাৰ্মৰ লগত আপুনি কেনেধৰণে আৰম্ভ কৰিলে আৰু কেনেধৰণে জড়িত হ'ল? প্ৰথমতে মানে কি 100 পোৱালিৰ পৰা আৰম্ভ কৰিছোঁ। কিমান টকা আৰম্ভ কৰিছিল? প্ৰথমে 100ৰ পৰাই। হয়। আজি 30 বছৰ আগত। হয়। তাৰপৰা বাৰে বাৰে যাবলৈ এতিয়া লাষ্ট পৰ্যায়ত 4000 500কৈ কৰি আছোঁ এতিয়া। এই আৰম্ভণিটো আপুনি যে ইমান বছৰ আগতে কৰিছিল, কিবা প্ৰশিক্ষণ লৈছিল নে আপুনি? প্ৰশিক্ষণ মানে ডক্টৰবিলাকৰ দিহা পৰামৰ্শ লৈছোঁ। আমাৰ নলবাৰীৰে আমাৰ এই ডক্টৰ অম্বিকা ডেকা, হয়, তেওঁৰ দিহা পৰামৰ্শ মতে কিছুমান কাম কৰিছোঁ। হয়। তাৰপিছত আমাৰ ভাস্কৰ কাকতি, তেওঁৰ দিহা পৰামৰ্শ লৈছোঁ। হয়। গতিকে তেনেধৰণে আপুনি ফাৰ্ম আৰম্ভ কৰিছিল। সেই 100ৰ পৰা গৈ বৰ্তমান আপোনাৰ এই 2টা ছেডত কিমান কুকুৰা আছে? এতিয়া বৰ্তমান 3000 ছেড আছে। 3000। আৰু কি জাতৰ কুকুৰা আছে? এটা আছে RR, হয়, আৰু এটা হ'ল তোমাৰ এই সোণালী আছে। আৰু তাৰপিছত আৰু নেক্সট হ'ল তোমাৰ এই কয়লাৰ আছে। বাৰু ৰহমান, আপুনি এই যে কুকুৰা ফাৰ্মখনত এই মাংসৰ কাৰণে বিক্ৰী আপুনি পালন কৰি আছেনে, বা কুকুৰা গোটা কুকুৰা বিক্ৰী নাই, আপুনি কণীৰ কাৰণে পালন কৰে? মেইন কথা হ'ল কি কণীৰ কাৰণে কৰি আছোঁ। হয়। আৰু সৰুটো পোৱালিবিলাক কিনি আনি পেলাই অলপ ডাঙৰ কৰি পেলাই 0.5 কেজি বা 400 গ্ৰাম যেতিয়া হ'ব, তেতিয়া গাঁওবিলাকৰ মানুহবিলাকক তাত বিক্ৰী কৰোঁ, লৈ যায় ঘৰৰ পৰা আহি পেলাই পোহাৰ কাৰণে লৈ যায়। পোহাৰ কাৰণে, অৰ্থাৎ আপুনি গাঁৱৰ মানুহবিলাকে তাৰমানে আপুনি মাংসৰ কাৰণেও বিক্ৰী কৰে আৰু আপুনি কণী পালনৰ কাৰণেও দিয়ে আৰু কণী হিচাপত বিক্ৰী কৰে। বাৰু আপুনি সেই হিচাপত আপুনি এতিয়া ভাবেনে যে এনেকুৱা এখন ফাৰ্ম কৰি মই এখন পৰিয়াল বা 2টা ল'ৰাই সংস্থাপিত হোৱা বুলি? মই এইটো মেইন বস্তু, এইটো বিজনেছ কৰি পেলাই এইখিনি আজি মই ছাকচেছ হৈছোঁ। কেনেধৰণে আপুনি সফল হোৱা বুলি ভাবে? কি কৰিলে এইটো কথা? এইটো মানে প্ৰথম মই ক'লোঁ নহয় যে 100 প্ৰথম 100 আহিল, 100 তাৰপিছত 200, তাৰপিছত 500, লাষ্ট প্ৰজেক্ট তাৰমানে কি মই 4,000 কেপাচিটি আনিছোঁ। আৰু আমাৰ ডক্টৰবিলাকৰ দিহা পৰামৰ্শ লৈছোঁ ভেটেনেৰী থ্ৰু দি। বাৰু আপুনি 2টা ল'ৰাকো আপোনাৰ এই কুকুৰা ফাৰ্মখনৰ লগত জড়িত কৰিছে? এওঁলোকে তাৰমানে কি BSc পাছ কৰিছে আৰু এওঁলোকে মানে BBA পাছ কৰিছে বৰ্তমান। গতিকে চাকৰি বাকৰি সংস্থাপন পোৱা নাই, মই বিজনেছৰ লগত দিছোঁ। অৰ্থাৎ এই কুকুৰা ফাৰ্মৰ লগতে জড়িত কৰিছে। বাৰু আপুনি ভাবেনে যে এনেধৰণে বিজ্ঞানসন্মতভাৱে কুকুৰা পালন কৰি এটা পৰিয়াল বা এওঁলোক মানে চলি যাব পাৰিব বুলি? যথেষ্ট বহু পৰিমাণে পাৰি, বহুত ইম্প্ৰুভ কৰিছোঁ বৰ্তমান। আৰু আশা কৰিছোঁ গভৰ্ণমেণ্টৰ পৰা যি কিবা আৰু বেছিকৈ মোক সহায় সাহাৰ্য কৰে আৰু মই আগুৱাই যাম বুলি ভাবিছোঁ। বাৰু ৰহমান, এটা কথা যে এওঁলোকৰ ওপৰত আপোনাৰ এটা ভৰসা কৰিছে, পাৰি দিব। এখন কুকুৰা ফাৰ্ম চলাবৰ কাৰণে কি দিশত বা কি ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব?
প্ৰথমতে ঘৰটো লাগিল ফাৰ্ষ্ট ঘৰটো অলপ ওখ ভিত্তিটো লাগিল ওখ ভিত্তি কৰাৰ পিছত তাৰপিছত হেৰি লাগিল বুঢ়া ৰস এটা লাগিল ফাৰ্ষ্ট পहिले আনাৰ লগে য'ত ৰাখিম মানে বুঢ়া ৰসটোত বঢ়িয়াকৈ ৰাখিব লাগিব ৰ'দ পৰা ঠাইও ৰ'দ পৰা ঠাই 2-4 ৰ'দ পৰা ঠাই হ'ব লাগিব তাৰপিছত চাৰিওফালে সুৰক্ষিত কৰিব লাগিব আৰু নেক্সট তাৰমানে কথা হ'ল কি এইবিলাক বেমাৰ বীজাণু এইবিলাক বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য বা বীজাণু ধ্বংস কাৰণে ভেকচিন দিয়া যায় প্ৰথম দিয়া যায় ৰাণীক্ষেত ভেকচিন নেক্সট দিয়া যায় RR ভেকচিন IBD নেক্সট থাৰ্ড আৰু R2 দিয়া যায় এনেকৈ 4টা ভেকচিন দিয়া যায় আপোনালৈ নিশ্চয় বাৰু হেৰি আকিব তুমি কেনেধৰণে জড়িত হ'লা এই দেউতাৰ পামখনৰ লগত ফাৰ্ষ্টত মই একদম যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মই ইণ্টাৰেষ্টেড নাছিলোঁ মানে এইটো ফাৰ্মৰ ওপৰত মই অলপমান বেলেগ লাইনত মই যাব খুজিছিলোঁ লাষ্টত যেতিয়া মই ভাবিলোঁ ফাদাৰেও কৈছিল মানে এইটো লাইনত লাগ অলপমান ভালকৈ লাগিলে অলপমান ছাকচেছ হ'ব তাৰপিছত চালোঁ চাকৰি বাকৰিত মানে ইমান ইণ্টাৰেষ্টেড নাছিল ফাদাৰৰ দোকান আছিল মানে 40 years হ'ল ফাদাৰৰ দোকান দিব নলবাৰী টাউনতে মই ভাবিলোঁ মই কি বুলি কয় BBA পাছ কৰি মই ফাদাৰৰ দোকান অলপ 1 বছৰমান বহা কৰিলোঁ তাত অলপ লাইন চাইন শিকিলোঁ তাৰপিছত ভাবিলোঁ এইটো লাইনতে যিহেতু ফাদাৰ আগৰ পৰা জড়িত হৈ আছে মই অলপ লাগি চাওঁ তাৰপিছত মই ভাবিলোঁ এটা চাব চেণ্টাৰ এটা খোলোঁ মোৰো এটা নিজাকৈ এটা ব্ৰাঞ্চ এটা দিলোঁ ফাদাৰৰ থ্ৰুৰে ধমধমা চাইডে তাতে দি কিনে আজি 1 বছৰ হ'ল কিন্তু ভালে ৰিজাল্ট পাইছোঁ গোটেইখিনি অৰ্থাৎ তুমি কুকুৰাৰ দানা গাই গৰুৰ দানা গোটেইখিনি ব্যৱহাৰ আৰু পোৱালিও আনা আৰু পিক ফিট আছে গোটেইখিনি কৰা গতিকে তুমি ভাবানে যে মই এই কুকুৰা ফাৰ্ম আৰু এই যিটো দানাৰ ব্যৱসায়ৰ লগত তুমি এটা সফল হৈ চলাই যাব পাৰিম বুলি তোমাৰ বিশ্বাস আত্মবিশ্বাস আছে 100% আছে আৰু ৰেকিব তুমি কোৱাচোন তুমি কেনেধৰণে জড়িত হ'লা মই এনে দেউতাৰ পৰা শিকি আছোঁ সৰুৰ পৰা দেখি আহিছোঁ আৰু বস্তুবিলাক অবজাৰ্ভ কৰিছোঁ কেনেকৈ ফাৰ্মিং কৰে এতিয়া বহুতখিনি অভিজ্ঞতা আহিছে হ'লেও বহুত শিকিব লগা আছে বাৰু তথাপিতে এই যে ভেকচিনৰ ক্ষেত্ৰত তোমালোকে নিজে দিয়া নে আমাৰ পশু চিকিৎসা বিভাগৰ মানুহ আহি পেলাই ভেকচিনৰ কথা প্ৰথম দিছোঁ আপোনাৰ ভেটেৰিনাৰী ষ্টুডিঅ' দিছোঁ তাৰপিছত শিকি ল'লোঁ বস্তুবিলাক শিকাৰ পিছত হেৰি আমাৰ ফাৰ্মিং ধ্ৰুৱজ্যোতি ডেকা আছে তেওঁলোকক মই শিকাই দিছোঁ এতিয়া ফাৰ্মিং সেইবিলাক কৰি দিওঁ শিকাই দিছোঁ সেইমতে কৰি দিওঁ চলাই আছে আৰু নলবাৰী জিলাত কুকুৰা পালনৰ যথেষ্ট সম্ভাৱনা আছে তেনেদৰে এক সম্ভাৱনাপূৰ্ণ বজাৰো আছে এই ক্ষেত্ৰত পশুপালন আৰু পশু চিকিৎসা বিভাগে কুকুৰা পালকক প্ৰশিক্ষণৰ উপৰিও RCETৰ পৰা নিয়মীয়া প্ৰশিক্ষণ দি আছে জিলাখনৰ কুকুৰা পালকক যোগোৱা সহযোগিতাৰ প্ৰসংগত জিলা পশুপালন বিষয়া ডাক্তৰ শংকৰ শৰ্মা মহকুমা পশুপালন বিষয়া ডাক্তৰ ভাস্কৰজিৎ কাকতি আৰু কুকুৰা পালক প্ৰমোদৰ ৰহমানে এক আলাপত কয় এনেদৰে প্ৰিয় শ্ৰোতা দৰ্শক আমি আজি নলবাৰীত এখন সম্ভাৱনাপূৰ্ণ কুকুৰা পামত আছোঁ লগত আছে আমাৰ ইয়াৰ উদ্যোগী ৰহমান আৰু ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰ ডক্টৰ শংকৰ শৰ্মা আৰু মহকুমা পশুপালন বিষয়া ডাক্তৰ ভাস্কৰজিৎ কাকতি এই ক্ষেত্ৰত আমি এটা কথা ক'ব লাগিব যে নলবাৰী জিলা এখন সম্ভাৱনাপূৰ্ণ জিলা বিশেষকৈ পশুপালন আৰু পশুধন উৎপাদনৰ ক্ষেত্ৰত আমি যদি দুগ্ধ উৎপাদনৰ কথাই কওঁ বা গাহৰি উদ্যোগৰ কথাই কওঁ নলবাৰী জিলাই এক সুকীয়া স্থান আছে বিশেষকৈ ইয়াৰ বহু সংখ্যক গাহৰি পালকে অসমৰ লগতে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যতো গাহৰি পোৱালি যোগান ধৰে বা গাহৰি মাংস হিচাপত যোগান ধৰে ঠিক তেনেদৰে শেহতীয়াকৈ আমি মন কৰিছোঁ যে নলবাৰী জিলাত কুকুৰা পালনো এক বিশেষভাৱে গুৰুত্ব পাইছে আৰু বহু সংখ্যক লোকে কুকুৰা পাম লৈ পেলাই তেওঁলোকে স্বনিৰ্ভৰশীল হোৱাৰ লগতে জীৱিকাৰ সংগ্ৰাম হিচাপত লৈছে এই ক্ষেত্ৰত মই ডাক্তৰ শৰ্মা আপোনাক কৈছোঁ যে এই ক্ষেত্ৰত আমাৰ সম্ভাৱনাটো কেনেকুৱা বিশেষকৈ কুকুৰাৰ ক্ষেত্ৰত ডাক্তৰ আমাৰ ৰহমানে যেনেধৰণে আগবাঢ়ি গৈছে তেওঁৰ 30-40 জন তেওঁৰ আণ্ডাৰতে বহুতেই কৰিছে আপুনি কেনেধৰণে এই সকলো আমি সহযোগিতা আগবঢ়াব পাৰে নলবাৰীত এতিয়া বৰ্তমানলৈকে আমাৰ ৰেকৰ্ড মতে এতিয়ালৈকে 381খন ফাৰ্ম আছে আৰু যেনেকৈ মিষ্টাৰ ৰহমান তেখেতৰ এইখন বৰ সুন্দৰ ফাৰ্ম তেখেতৰ আণ্ডাৰত আকৌ ছেটেলাইট ফাৰ্ম হিচাপত 30খনমান আছে তেনেকৈও আমাৰ যি 381 ফাৰ্মৰ কথা কৈছোঁ সেই ফাৰ্মৰ আণ্ডাৰো কিছুমান ফাৰ্মৰ আণ্ডাৰত তেনেকৈ ছেটেলাইট ফাৰ্ম তেনেকৈও আছে আমি সেই ফাৰ্মৰ পৰা এনেকুৱা হৈছে আমি অকল তাৰমানে মিটৰ ক্ষেত্ৰত কৈছোঁ তাৰমানে কুকুৰাই হওক বা ছাগলীয়ে হওক এইখিনি ক্ষেত্ৰত আমাৰ নলবাৰী এতিয়া চেল্ফ ছাফিচিয়েণ্ট হৈছে যোৱাবাৰ মই কেইদিনমান আগতে হিচাপ কৰোঁতে দেখিলোঁ একচুৱেলি আমাৰ অল ইণ্ডিয়া লেভেলত মানে মিনিমাম আমাৰ 30 গ্ৰাম প্ৰত্যেকজন মানুহে পাব লাগে কিন্তু আমাৰ নলবাৰীত এতিয়া 42 গ্ৰাম তাৰমানে এতিয়ালৈকে তাৰমানে পাৰ হেড আমাৰ প্ৰডাকশ্যন হৈ আছে
এতিয়া যদি আমি চাওঁ যে পল্ট্ৰি ফাৰ্মৰ ক্ষেত্ৰতে কৈছোঁ, এই ক্ষেত্ৰৰ কথা কৈছোঁ, আমি তেখেতসকলক যিখিনি দিব পাৰোঁ দিহা পৰামৰ্শ সেইখিনি দিছোঁ। তাৰ বাহিৰেও আমাৰ ডিষ্ট্ৰিক্টত কৰিব নোৱাৰা কিছুমান কাম, যেনেকৈ ফিড এনালাইচিছ কৰাৰ ক্ষেত্ৰত, যেনে ফিডটো এচেঞ্চিয়েল পাৰ্ট অফ দ্য প্ৰডাকশ্যন একচুৱেলি। গতিকে সেই ফিডটো যাতে আমি মাজে মাজে টেষ্ট কৰি ফিডটোৰ গুণাগুণ আমি জানিব পাৰোঁ, সেইকাৰণে আমি তেখেতসকলক এডভাইচ দিব খোজোঁ যে তেখেতসকলে যিটো আমাৰ ৰিজনেল ফিড টেষ্টিং লেবৰেটৰী আছে খানাপাৰাত, RFTL বুলি কয়, তাতে তেওঁলোকে ফিডটো যদি পঠিয়ায় আৰু কিবা যদি গণ্ডগোল হয় ওচৰৰ ভেটেৰিনেৰী ডক্টৰ বা ভেটেৰিনেৰী হস্পিটেলত খবৰ দিলে আৰু সেইখিনিতে আপোনাৰ সেই খবৰ দিয়াৰ লগে লগে ইয়াৰ পৰা চেম্পল কালেক্ট কৰি আমি যদি NADL আছে অসমৰ কাৰণে, গোটেই নৰ্থ ইষ্ট কভাৰ কৰে যদিও অসমৰ কাৰণে NADLখন বৰ উপযোগী এটা কেন্দ্ৰ। তাত আমি যদি চেম্পল পঠিয়াব পাৰোঁ, আমি যথেষ্ট ৰোগৰ বিষয়ে যথেষ্ট জানিব পাৰোঁ আৰু সেইমতে আমি প্ৰতিকাৰৰ ব্যৱস্থাও কৰিব পাৰোঁ। ডাক্তৰ ভাস্কৰ কাকতি, এই ক্ষেত্ৰত আমি যদি প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষকৈ আমি দেখা পাইছোঁ যে যদিও আজি মানে বহুদিন আগতে, আজি প্ৰায় 30-40 বছৰ আগতে তেখেতে প্ৰশিক্ষণ লৈ পেলাই তেখেতৰ এটা ধ্যান ধাৰণা কিছুমান হেৰিত আছে। এতিয়া টেকন'লজি এডভান্স হৈছে, আনকি আজিকালি মাইৰেক্স ডিজিজো আমি ভেকচিনেশ্যন কৰিব পৰা হৈছোঁ, মানে পানীৰ লগত দি পেলাই বা কি কয় আমি মাইৰেক্স ডিজিজৰ ভেকচিনো আমি দিব পৰা হৈছোঁ, মানে ৱাটাৰ চলিবল হৈছোঁ। গতিকে এই ক্ষেত্ৰত প্ৰশিক্ষণ বা অন্যান্য দিশৰ ক্ষেত্ৰত কেপাচিটি বিল্ডিঙৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে সহায় কৰিব পাৰে? আমাৰ ইয়াত নলবাৰী জিলাত সময়ে সময়ে বিভিন্ন ক্ষেত্ৰত মানে পশুপালনৰ যিখিনি আমাৰ খণ্ড আছে, যেনেকৈ ডেইৰী ছেক্টৰ, গোটাৰী ছেক্টৰ, পিগাৰী ছেক্টৰ আৰু পল্ট্ৰি ছেক্টৰত আমি ডিপাৰ্টমেণ্টেলি এটা সময়ত আমাৰ ডিপাৰ্টমেণ্টৰে বহুত নিজাকৈ ট্ৰেইনিং হৈছিল, কিন্তু যোৱা কিছু বছৰ ধৰি ইয়াত RCT যিটো ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট, তেওঁলোকে সময়ে সময়ে তেওঁলোকে এই গোটেই বিষয়বোৰৰ ওপৰত এটা প্ৰশিক্ষণ কাৰ্যসূচী লয়, 7 দিনীয়া বা 10 দিনীয়া। তাত আমাৰ যিবোৰ এক্সপাৰ্ট আছে সেই এক্সপাৰ্টবোৰক মাতি তেওঁলোকক ভালদৰে প্ৰশিক্ষণ দিয়ে সেই 7 বা 10 দিনত। দ্বিতীয়তে কৃষি বিজ্ঞান কেন্দ্ৰ, তেওঁলোকেও এনেকুৱা টাইপৰ প্ৰশিক্ষণ আয়োজন কৰে। অলপতে এটা ঘাঁহৰ প্ৰশিক্ষণ শিবিৰত আমি নিজেই গৈছিলোঁ, DPO ছাৰ আৰু মই। গতিকে এই প্ৰশিক্ষণ শিবিৰবোৰত মই ভাবোঁ ৰহমানে যিটো ধৰণে আগবাঢ়ি গৈছে যোৱা 30 বছৰত, তেখেতে একচুৱেলি এটা পল্ট্ৰি ইণ্ডাষ্ট্ৰিজৰ এটা নলবাৰীত একচুৱেলি ৰিভলিউশ্যন টাইপৰ কাম কৰিছে। CM ফ্লেগশ্বিপ পাই তেখেতৰ আকৌ আগবাঢ়ি গৈছে। গতিকে তেখেতে মোৰ মতে এই আমাৰ ছাৰে কোৱাৰ দৰে যিবোৰ নতুন টেকন'লজি, সেই টেকন'লজিবোৰৰ ওপৰত RCT বা KVKৰ ওচৰত প্ৰশিক্ষণ লৈ পেলাই তেওঁ যাতে তেওঁৰ আণ্ডাৰত যিখিনি ছেটেলাইট ফাৰ্ম আছে 30খন, সেই 30খনকো আগবঢ়াই নিয়াত সহায় কৰিব আৰু এটা মানে নলবাৰীক ছেল্ফ ছাফিচিয়েণ্ট কৰাত, পল্ট্ৰি ছেক্টৰত অলৰেডি ডেভেলপ, কিন্তু আৰু ছেল্ফ ছাফিচিয়েণ্ট বা ছাৰপ্লাছ কৰাৰ ক্ষেত্ৰত তেখেতে এটা ডাঙৰ অৰিহণা যোগাব বুলি মই বিশ্বাস কৰোঁ। গতিকে আমি এটা আশা কৰিম যে নলবাৰী জিলাৰ বিশেষকৈ দুগ্ধ উৎপাদন বা গাহৰি উৎপাদনৰ যিটো বা ছাগলী উৎপাদন আমি যিটো তেওঁলোকৰ হেৰি দেখা পাওঁ, উত্থান দেখা পাইছোঁ, তেনেধৰণে পল্ট্ৰিৰ ক্ষেত্ৰতো এটা সুন্দৰভাৱে নলবাৰী জিলাই কুকুৰাৰ পালনক এক উদ্যোগ হিচাপে লোৱাৰ ক্ষেত্ৰত বিশেষকৈ ৰহমানৰ নিচিনা CM ফ্লেগশ্বিপৰ সুবিধা পায় তেওঁলোকে যদি আগবঢ়াই নিব পাৰে, নিশ্চয় আমি পল্ট্ৰি ছেক্টৰত নলবাৰী জিলাকো আমি বহু সংখ্যক যুৱক যুৱতীক স্বাৱলম্বনৰ পথ দেখুৱাব পাৰোঁ। আৰু ডক্টৰ শৰ্মা, শেষত এটা কথা যে আমাৰ ডিপাৰ্টমেণ্টবিলাক স্পীড স্কোপ বা NLMত আমাৰ ইয়াতে কিমানজনক এই ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে? আণ্ডাৰত আমাৰতো 12জনক আমাৰ ছাগলীৰ মাজতে প্ৰদান কৰা হৈছে, সেইমতে ফাৰ্মকেইখনো চলি আছে। তাৰ বাহিৰেও আমি যদি চাবলৈ যাওঁ কুকুৰাৰ ক্ষেত্ৰত আমাৰ স্পীডত কম পৰিমাণে পোৱা গৈছে। এতিয়ালৈকে যিহেতু ফাৰ্ষ্ট ফেজ হৈ গৈছে, এতিয়া ছেকেণ্ড ফেজত বোধ কৰোঁ আমাৰ আহিব বুলি আমি ভাবি আছোঁ। সেইখিনি আহিলে আমি যিটো উদ্যোগী আমাৰ ফাৰ্মাৰ বহুত আছে, সেই ফাৰ্মাৰখিনি প্ৰায় আমাৰ ওচৰত আহি থাকে, তেখেতসকলক আমি যথোপযুক্ত সহায় সহযোগ কৰি পেলাই সেইকেইখনৰ তেখেতসকলক আৰম্ভ কৰিব দিব পাৰিম বুলি। বা কেছ টাইপত ফাৰ্মিং অৰ্থাৎ কমাৰ্চিয়েল ফাৰ্মিঙৰ ক্ষেত্ৰত তেনেকুৱা প্ৰপ'জেল লক্ষ্য কৰা হৈছে। তেনেকৈ NGO খুলিছে কেইজন, মানে মাজতে এজন আহিছিলে, তেওঁ মানে প্ৰথমতে 5,000ৰ আৰম্ভ কৰিছিলে, কিন্তু 5,000টো তেখেতসকলে মানে এতিয়া 15,000 20,000লৈ তাৰমানে ইনক্ৰিজ কৰিবলৈ খুজিছে। গতিকে সেইমতে আমি ভাবিছোঁ যে তেওঁলোককো আমি কিবা অলপ সহায় কৰিব পাৰোঁ বুলি। গতিকে আমি আশা কৰিম যে ডাক্তৰ শৰ্মা আৰু ডাক্তৰ কাকতি আৰু ডাক্তৰ ৰহমান তেখেতসকলে নিশ্চয় এই ক্ষেত্ৰত সংঘবদ্ধভাৱে আমাৰ নলবাৰী জিলাৰ যিসকল কুকুৰা পালকক লৈ পেলাই এটা নতুন কুকুৰা পালনৰ ক্ষেত্ৰত আন্দোলন আৰম্ভ কৰক আৰু আমি ইয়াতে বিশেষকৈ কণী আৰু মাংসৰ ক্ষেত্ৰত আমি যাতে আকৌ স্বাৱলম্বী হ'ব পাৰোঁ। পশুপালন কাৰ্যই একোটা পৰিয়ালৰ জীৱন নিৰ্বাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহু সংখ্যক পশুপালকে, কুকুৰা পালক, ছাগলী, গাহৰি আৰু হাঁহ কুকুৰা পালকে এনে কাৰ্যৰ পৰা আয় কৰা ধনেৰে পৰিয়াল চলোৱাৰ লগতে ঘৰ দুৱাৰ নিৰ্মাণ,
ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ পৰা সকলোতে আৰ্থিক সকাহ প্ৰদান কৰে। এলেংগী দলৰ কুকুৰা পালক প্ৰমোদৰ ৰহমানে কুকুৰা পালনৰ পৰা কৰা উপাৰ্জনেৰে ঘৰ দুৱাৰ নিৰ্মাণ, 2টা ল'ৰাক উচ্চ শিক্ষা দি আনিছে। কুকুৰা পালনে ঘৰখনলৈ আনি দিয়া পৰিৱৰ্তনৰ প্ৰসংগত প্ৰমোদৰ ৰহমানৰ সহধৰ্মিনী ৰীণা বেগমে কয় এনেদৰে। মই বিয়া হোৱাৰ পিছৰ পৰাই পাইছোঁ। প্ৰায় আগতে সৰু আছিল ফাৰ্ম, পিছত ক্ৰমান্বয়ে বঢ়াই গ'লোঁ। তাৰপিছত এই যোৱা বছৰ বেংকত লোন পালোঁ, লোন পাই আৰু বঢ়াই মানে মুৰ্গী বেছিকৈ পালন কৰি আছোঁ। এই ব্যৱসায়ৰে মই ল'ৰা দুটা পঢ়াইছোঁ। এটা সৈনিকত পঢ়িছে, ডাঙৰটো ইয়াতে নলবাৰীত পঢ়ি আকৌ নেৰিমত পঢ়াই সি BBA কমপ্লিট কৰি আছে, সৰুটো ডিগ্ৰী কমপ্লিট কৰিছে। এইখিনি লৈয়ে আমি মানে ব্যৱসায়খন চলাই আছোঁ। গোটেই ঘৰখন গোটেই কৰি আছোঁ এইখিনি ব্যৱসায়। ঘৰ দুৱাৰ গোটেইবিলাক ঘৰ দুৱাৰ গোটেই যিমানখিনি কৰিছোঁ আমি এই ব্যৱসায়তে কৰিছোঁ। মই মানে দিনটোত চাই থাকোঁ আৰু আমাৰ আছে ফাৰ্মৰ আছে, ধ্ৰুৱজ্যোতি আছে, সি ক'লেও মই তথাপিও চাই থাকোঁ কেতিয়া কি কৰিব লাগে, কোনটো টাইমত কি ঔষধ, মানে ভেকচিনটো কেতিয়া এওঁতকৈ তাৰমানে মোৰ হেৰিটো বেছি, কেতিয়া কিমান দিন হ'ল মুৰ্গীৰ মোৰহে হিচাপ আছে। এই ক্ষেত্ৰত মানে ইমান এটা হিচাপ নাথাকে, পাহৰে অলপ ময়ে কৰোঁ চবেই। জানো পোৱালি দানা প্ৰি ষ্টাৰ্টাৰটো একদম সৰু পোৱালিতে, নেক্সট ষ্টাৰ্টাৰটো, তাৰপিছত ফিনিচাৰটো। কিন্তু লোকেলত কিন্তু এনেই লোকেল মুৰ্গী ষ্টাৰ্টাৰটো খুৱাই বিক্ৰী কৰিব পৰা হয়, লোকেল আৰু কয়লাৰক। আমি এইটোৱে পালন কৰি আছোঁ। আৰু যেতিয়া মানে আপোনাৰ সেই ক্ৰেতাবিলাক আহে নিবৰ কাৰণে আহে এইবিলাক ফেৰিৱালা হিচাপত, তেওঁলোক আপুনি কেনেধৰণে দিয়ে, তেওঁলোক ক'ত ৰাখে? তেওঁলোক এই বাহিৰতে থাকিব দিওঁ, ভিতৰত সোমাব নিদিওঁ। কিন্তু সিহঁতক ইনফেকশ্যন আহেতো, ইনফেকশ্যন অহাৰ কাৰণে সিহঁতক আমি ভিতৰত যাব নিদিওঁ। আগতে মানে সেনেকুৱা সেইটো ছিষ্টেম নাছিল, এইবাৰ গোটেই কৰি লৈছোঁ সেইটো ছিষ্টেম। আমি কৰি লৈছোঁ যে বাহিৰতে মানুহ থাকক, আমি ভিতৰত সোমাব নিদিওঁ। আমি ওলাই দিওঁ, মানুহৰ দ্বাৰা দি ওলাই দিওঁ মুৰ্গীটো। আৰু কচোন, এতিয়া এই ফাৰ্মৰ দেখি আপোনাৰ এই ফাৰ্মখন চাব আহি পেলাই কোনোবা কয় নে আমিও আৰম্ভ কৰোঁ বা ভাল লাগে বুলি কয়, আহে মানুহ ভাল লাগে বুলি কয়। আৰু আমাৰ মানে ফিড চেণ্টাৰো আছে, আমাৰ আণ্ডাৰত ফাৰ্মো আছে। ফাৰ্মবিলাক এখেতে ভিজিটো কৰে, গৈ থাকে, পোৱালি দিয়ে, দানা আমাৰ দোকানৰ পৰাই নিয়ে। এইবিলাক কৰি অৰ্থাৎ কেৱল আপুনিয়ে বা আপোনালোকে কেৱল হেৰি হোৱা নাই, আনবিলাকো হৈছে বহুত। 30খনমান ফাৰ্মেই আছে, তেওঁলোকৰ পৰিয়াল চলাই আছে। গতিকে আপুনি কি ক'ব যে এই কামৰ সফলতাৰ ক্ষেত্ৰত কি কি প্ৰয়োজন হয়, কি কি গুণৰ বা কি কি দিশত আমি গুৰুত্ব দিব লাগিব, যে এই যে আপোনালোকৰ সফলতাটো মানে এই সফলতা আন্তৰিকতা খুব ভাল। নিজৰ হেৰিৰ ওপৰত কথা, এইটো নিজে এটা মনোযোগ দিব লাগিব, নিজৰ এটা কৰ্মৰ হেৰিটো ভাল হ'ব লাগিব, নিজে চকু দিব লাগিব। জীৱ এইটো জীৱনৰ ৰিক্সৰ বহুত ৰিক্সো আছে, কিন্তু ৰিক্সো আছে। চাফ চিকুণতা বহুত প্ৰয়োজন। চাফ চিকুণতাটো মানে এটা ধৰক মুৰ্গীৰ এটা বেমাৰ হ'ল, সেই মুৰ্গীটো আমি চাইড কৰি থ'ব লাগে। চাইড কৰি তাৰ লগত থ'লে সেইকেইটাৰো হৈ যাব। সেইটো কাৰণে বেমাৰী মুৰ্গীটো আমি চাইড কৰি থ'ব লাগে। এণ্টিবায়'টিকো মাৰোঁ আমি, সেইবিলাক মাজে মাজে মাৰি থাকোঁ। সম্প্ৰতি পশুপালন বিভাগত বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটা প্ৰদানৰ পৰা আধাৰ কাৰ্ড সম্পৰ্কিত পশুধন পঞ্জীকৰণৰ কাম পূৰ্ণগতিত চলি আছে। ইয়াৰ বাবে নিয়মীয়া সজাগতা সভা বিভাগীয় বিষয়াৰ মাজত পৰ্যালোচনা চলি আছে। এই প্ৰসংগত জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ শংকৰ শৰ্মাই কয় এনেদৰে। নলবাৰীত আমি পশু চিকিৎসা বা পশুপালনৰ বাবে আমি বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ। আমাৰ বৰ্তমান ডেইৰী ফাৰ্ম 598খন, 598খন আমাৰ ডেইৰী ফাৰ্ম আছে, 545খন আমাৰ ছাগলী ফাৰ্ম আছে, গোট ফাৰ্ম আছে। আৰু আগতে আমাৰ গাহৰি ফাৰ্ম বেছি আছিলে, 346খন আছিলে। কিন্তু বৰ্তমান মাজতে যোৱা বছৰ যি আমাৰ ASF হৈছিলে, আফ্ৰিকান চুৱাইন ফিভাৰ হৈছিলে, সেইকাৰণে কমি আহি এতিয়া 151খন গাহৰি ফাৰ্ম হৈছে। কিন্তু এতিয়া আমি নতুনকৈ ৰিইণ্ট্ৰডিউচ কৰিবলৈ গৈ আমি এতিয়া বঢ়াবলৈ যত্ন কৰি আছোঁ। তেনেকৈ পল্ট্ৰি ফাৰ্মৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ এতিয়া 381খন আমাৰ পল্ট্ৰি ফাৰ্ম নলবাৰীত চলি আছে, তেনে সৰু ডাঙৰ তেনেকৈ। আৰু তাৰ পৰা আমি এতিয়া প্ৰডাকশ্যনৰ ক্ষেত্ৰত যদি আমি ক'ব খোজোঁ, প্ৰডাকশ্যনৰ ক্ষেত্ৰত লাষ্ট আমি 598খন গাহৰি ফাৰ্ম, লগতে মানে সাধাৰণ মানুহৰ যি গাখীৰ উৎপাদন হয় সেই ক্ষেত্ৰতো আমাৰ পশু চিকিৎসা বিভাগে যথেষ্ট হেল্প কৰিছিলে। সেই হিচাপত আমি যোৱা মাহত আমি 15 লাখ লিটাৰ আমি গাখীৰ উৎপাদন কৰিছোঁ। 15 লাখতকৈ বেছি আহিছে, কিন্তু আমি 15 লাখ বুলিয়েই কৈছোঁ। তেনেকৈ মিট উৎপাদনৰ ক্ষেত্ৰতো আমাৰ 9,62,000 মিট উৎপাদন
মাংস উৎপন্ন হৈছিলে আৰু মাংসৰ ক্ষেত্ৰত অলৰেডি আমি আত্মনিৰ্ভৰশীল হৈছোঁ বুলি আমি এতিয়া ভাবিছোঁ নহয়, এইটো অলৰেডি হৈছেই। আমি অলৰেডি আত্মনিৰ্ভৰশীল হৈছোঁ আৰু তেনেকৈ কণী উৎপাদনৰ ক্ষেত্ৰত আমাৰ প্ৰায় 10 লাখৰ ওপৰৰ কণী উৎপন্ন হয়। ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম আমাৰ বৰ্তমান কেইবাটাও ফেজত আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰামবিলাক চলি আছে। যেনেকৈ FMDৰ এতিয়া 7 নম্বৰ ষ্টেজটো আছে, আমি সেইটো আমাৰ চলি আছে। আজি যোৱা 21 তাৰিখৰ পৰা আৰম্ভ হৈছিলে, এতিয়া আৰু 4 তাৰিখে শেষ হ'ব, 4 জুনত শেষ হ'ব। আমি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁ। তেনেকৈ আমাৰ ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিনো বৰ্তমান চলি আছে। অলৰেডি PPR ভেকচিন আমাৰ হৈ গ'ল। তেনেকৈ আমি ARVৰ ভেকচিনৰ ক্ষেত্ৰত আমি এণ্টি ৰেবিজ ভেকচিনৰ ক্ষেত্ৰত আমি 5000 আনিছিলোঁ, 5000 আমাৰ দিয়া হৈ গৈছিলে। তেনেকৈ জাপানীজ এনচেফেলাইটিছৰ কাৰণেও আমি সেইমতে ব্যৱস্থা লৈছোঁ। আমি ব্লাডবিলাক লৈ আমি তেনেকৈ গুৱাহাটীত থকা নৰ্থ ইষ্ট ডায়েগনষ্টিক লেবৰেটৰীত আমি ব্লাডটো পঠিয়াই দিওঁ। পঠিয়াই তাতে ডায়েগনষ্টিছ হোৱাৰ পিছতে আমি সাৱধানতা অৱলম্বন কৰোঁ। যদিহে পজিটিভ হয় আমি ওচৰৰ মানুহখিনিকো সকীয়াই দিওঁ সেইমতে। তেনেকৈ গোটেই প্ৰগ্ৰামখিনি আমাৰ যেনেকৈ BQ HS এই বেমাৰকেইটা আমি তেনেকৈ চলি আছে। তাৰপিছত আমাৰ গোটেই ভেকচিনেশ্যন প্ৰগ্ৰাম মানে শ্বেডিউল ৱাইজত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে নিৰ্দেশত আমি ফেজ ৱাইজত আমি কৰি আছোঁ, যাতে আমি কমপ্লিটলি ইৰাডিকেট কৰিব পাৰোঁ গোটেই ভাৰতৰ লগতে অসমৰতো তাৰমানে আৰু লগতে নলবাৰী ডিষ্ট্ৰিক্টতো। সামগ্ৰিকভাৱে ক'ব পাৰি, ঘৰে ঘৰে কুকুৰা, ঘৰে ঘৰে কণীৰ ধাৰণাৰে গ্ৰাম্যাঞ্চলৰ লোকসকলে আৰ্থিক পৰিৱৰ্তন অনাৰ লগতে অতিৰিক্ত আয়ৰ পথ মুকলি কৰিব পাৰে। প্ৰয়োজন মাথো আগ্ৰহ, ধৈৰ্য আৰু পৰিশ্ৰমৰ। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में